আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুকলি হ'ল দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। 52 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই প্ৰেক্ষাগৃহ মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 800খন আসনৰ ব্যৱস্থা থকা এই প্ৰেক্ষাগৃহত থাকিব অত্যাধুনিক সন্মিলন কক্ষ, উন্নত মানৰ আলোক আৰু শব্দ প্ৰযুক্তি, অত্যাধুনিক থিয়েটাৰ অভিজ্ঞতা কেন্দ্ৰ আছে এই প্ৰেক্ষাগৃহত। দিব্যাংগ ব্যক্তিৰ মঞ্চাৰোহণৰ বাবে বিশেষ লিফ্টৰ ব্যৱস্থা আছে শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত। ইফালে দামোদৰদেৱ প্ৰেক্ষাগৃহ উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কেইবাটাও ঘোষণা কৰে। 28 ফেব্ৰুৱাৰীৰ পূৰ্বে গুৱাহাটী চানমাৰী উৰণীয়া সেতু ৰাজ্যৰ বাবে মুকলি কৰিব বুলি সদৰি কৰে। উল্লেখ্য যে অহা 14 ফেব্ৰুৱাৰীত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আগন্তুক 10-15 দিনত সম্পূৰ্ণ সাজু হৈ উঠিব দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। তাৰ পিছতে অত্যাধুনিকভাৱে পুনৰ নিৰ্মাণ কৰা হ'ব শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। বৰ্তমানৰ 300 আসনৰ পৰা 500 আসনলৈ উন্নীত কৰা হ'ব মাধৱদেৱ প্ৰেক্ষাগৃহ। জ্যোতিচিত্ৰ বনতো পুনৰ নিৰ্মাণ কৰা হ'ব আন এটা অত্যাধুনিক প্ৰেক্ষাগৃহ। সচিবালয়ৰ ভিতৰতো নিৰ্মাণ কৰা হ'ব আন এটা প্ৰেক্ষাগৃহ। শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত আজি শ্ৰী শ্ৰী দামোদৰ দেৱৰ নামত উৎসৰ্গিত 800 আসনযুক্ত এটা অত্যাধুনিক সুবিধাৰে সমাহিত প্ৰেক্ষাগৃহ আমি উদ্বোধন কৰিলোঁ। এই প্ৰেক্ষাগৃহটোত আটাইবোৰ অত্যাধুনিক সুবিধা সমাহিত হৈ আছে আৰু ইয়াত সম্পূৰ্ণ ডিজিটেলি আমি যিকোনো ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰাৰো সুবিধা ইয়াত থাকিব আৰু বহুখিনি অত্যাধুনিক সুবিধা ইয়াত সংযোজিত কৰা হৈছে। এই প্ৰকল্পটো শেষ হোৱাৰ লগে লগে আমি শংকৰদেৱ কলাক্ষেত্ৰৰ যিটো মুখ্য প্ৰেক্ষাগৃহ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, এই দুইটা প্ৰেক্ষাগৃহকে আমি অত্যাধুনিকভাৱে পুনৰ নিৰ্মাণ কৰিম। ষ্ট্ৰাকচাৰটো নভঙাকৈ তাক আমি সুন্দৰ কৰিম। অসম সচিবালয়ত এটা অডিটৰিয়াম নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। চৰকাৰী অনুষ্ঠানবিলাক অহা এবছৰৰ ভিতৰত ছেক্ৰেটেৰিয়েটৰ ভিতৰতে হ'ব আৰু এই তিনিওটা প্ৰেক্ষাগৃহ আমি সাংস্কৃতিক জগতখনৰ বাবে আমি এৰি দিব পাৰিম, যাতে গুৱাহাটীৰ ৰাইজে নিৰন্তৰ অনুষ্ঠান আদি কৰিব পাৰে। অসমৰ বিভিন্ন স্থানৰ পৰা, উত্তৰ পূৰ্বৰ বিভিন্ন স্থানৰ পৰা কলা কুশলীসকলে ইয়াতে বিভিন্ন নাট গীত মঞ্চস্থ কৰিব পাৰে।